everyone, welcome back to my YouTube channel. এয়া আজি ওলাইছো সৰস্বতী পূজালে বুলি। সৰস্বতী পূজা এজনী সুনু এফালে গ'ল, বেটি এজনী বেটি হাই কৈ দিয়া। অৱস্থা তাই কাহিলে হৈ গৈছে, কাপোৰ কাটি একেবাৰে কাপোৰ পিন্ধি দৌমাই ফুৰিছে। তাৰপিছতে এয়া আমি ওলাই আছোঁ আৰু এতিয়া কেইটা 10টামান বাজিলে ন? 10টামান বাজিলেগৈ, 10টা 10:30 হ'লগৈ। তাৰপিছতে দুইখন স্কুললৈ যাম, চুনুক স্কুলত থৈ মেলি আকৌ আমাৰ নিউ ষ্টাৰ স্কুললৈ যাম। আপোনালোকে চাই থাকিব দেই, আজি দিনটো কেনেকৈ মানে চবকে মোৰ লগৰখিনি দেখাম। আজিলৈ এতিয়ালৈ গৈ থাকোঁ। এই আমি যাবলৈ লৈছোঁ দেই, ৰ'ব। আজি চুনুৱে চলাইছে স্কুটি সিহঁতে স্কুললৈকে। ভালকৈ ধৰি ল দেই। অঁ, মাইকী মানুহৰ নিচিনা বহি লৈছে। বেটি এনেকৈ আগফালে আহা তুমি নালাগে, হৈ যাব, একো নাপাৰিব। এতিয়া আমি মডেল স্কুললৈ যাম, টিংখাং মডেল একাডেমি। তাৰপিছত ৰাজগড় নিউ ষ্টাৰ স্কুল যাম। আপোনালোকে চাই থাকিবচোন দেই, কেনেকৈ কি পাৰ কৰোঁ। স্কুটি গ'লে এনেকুৱাই হয় আৰু অৱস্থা। স্কুল কালি পাতিলে পূজা, আজি চফা পাই আছে। অংগনবাড়ী স্কুলত পাতিছিলে। এইফালে আকৌ আমি পাই গ'লোহি আমাৰ নিউ ষ্টাৰৰ কাষতে থকা এইখন আইথান হয়। আইথানত অকল মানে পূজা কৰাই নহয়, শিৱ পূজাও কৰা হয়। আৰু আজি সৰস্বতী পূজা বুলি এয়া সৰস্বতী মূৰ্তি আনিও সকলোৰে কাৰণে পূজা কৰাৰ সুবিধা কৰি দিছে তেওঁলোকে। এইফালে মানে স্কুলত চুনুক থৈ আহিলোঁ, তাত নামি পেলাই অকল তাইক থৈহে আহিলোঁ, যিহেতু এইখন স্কুললৈও অলপমান দেৰিয়ে হৈছেগৈ। আৰু আমি নয়নমণিহঁতৰ ঘৰত মানে সোমাই কেনে আমি গোটেই 4জনী আহিলোঁ। বেটি সেইজনী মেঘৰঞ্জনী আৰু গোটেইকেইজনীয়ে ভাবিলোঁ স্কুলত যিহেতু পূজা কৰা টাইমটো পাৰে হৈ গ'লগৈ, 8:30 বজাৰ পৰা পূজা কৰা টাইম আছিলে। আৰু ইয়াতে পূজা আমি কৰি মেলি তাৰপিছতে এয়া স্কুললৈ গৈছোঁ। এয়া দেখিছেনে, এয়া আমাৰ ৰাজগড়ৰ দ্য নিউ ষ্টাৰ স্কুল দেই, আমাৰ বেটি পঢ়া স্কুলখন। আৰু ইতিমধ্যে প্ৰায় ল'ৰা ছোৱালী ভিৰ হৈছেহিয়ে। আমি যোৱা যিহেতু ঘৰৰ পৰা দেৰিয়ে হ'ল, 10:30 বজাত ওলাই গৈছোঁহে। সৰস্বতী পূজা বুলি ক'লে মানে ঘৰখনত এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ যায় দেই। মানে ইফালে অকণমানিজনী উলিয়াব লাগে, ইফালে ডাঙৰজনী ওলাইছে, ইফালে ঘৰৰ কাম, আকৌ ইফালে সৰস্বতী পূজা বুলি পায়স দিবলৈও ল'লোঁ। তাৰপাছতে আকৌ আছেই নহয় আমাৰ এইবোৰ ঘৰুৱা কাম কাজ, গাহৰি দানা দিয়া, কুকুৰা, হাঁহ এনেকুৱাকৈ। আৰু ঘৰত ভাত পানী যা যোগাৰ কৰি থৈ আহিবলগীয়া হৈছে। আমি বাৰু নোখোৱাকৈ আহিলোঁ। এয়া দেখিছেনে, পাই গ'লোহি। আহি এয়া মোৰ লগৰ কেইজনী দেই, এজনী নীলাক্ষী, এজনী নিবেদিতা, এজনী পম্পী পিংক কালাৰ হয়, এজনী ৰীণা চকলেট কালাৰ, এজনী বিউটি বাইদেউ। তাৰপৰা আৰু তাই কাষত আৰু এজনী আছিলে, তাইৰ নামটো পাহৰি থাকিছোঁ বাৰু এই মুহূৰ্তত। মানে তাই যিহেতু কমকৈ লগ পালোঁ তাইক, আমি বাকীখিনি কিন্তু এটা বছৰ একেলগে পাৰ কৰিছোঁ দেই, য'তে ত'তে বহি মেলি ফিল্ডত বহিলোঁ অলপমান দিন। আৰু এইফালে চাওকচোন, আমাৰ বেটীৰ লগৰখিনি গোটেইখিনি ধুনীয়াকৈ লাইন পাতি ফটো চলি আছে। এইটো আয়ুষ, আমাৰ আকাংক্ষা, মেঘৰঞ্জনী, গৌৰী, দীক্ষিতা, অংকিপ্ৰিয়া, এই বেটীজনীৰ নামটো পাহৰি দেখিছোঁ নহয় পটককৈ, বিউটি বাইদেউ ছোৱালী দেই তাই। আৰু চাওকচোন, এইফালে আমাৰ সৰস্বতী পূজা উপলক্ষে মানে যিহেতু মানুহবিলাক কিনো কৰিব, খানা পিনা ইতিমধ্যে বনাই আছে। ইফালে প্ৰতি বছৰে ইয়াত মানে নাচ গানৰ অনুষ্ঠান চলে। আৰু এনেকৈ ইয়াত নাচি আছে এগৰাকী ছাত্ৰীয়ে। মানে প্ৰায় যথেষ্ট সংখ্যক 25 মান আছে নেকি কেণ্ডিডেট, ইমানে মানে পাৰফৰ্মেঞ্চ কৰি আছিলে। মই অলপহে ল'লোঁ আৰু ক্লিপটো। এয়া আমাৰ বেটি।
আৰু এইফালে আমাৰ বেটীয়ে নাচি এটাই, তাৰপিছতে এয়া ক্লাছ 5ৰ পৰা ক্লাছ 8লৈকে আছিলে নেকি ছোৱালীবিলাক, মই বাৰু ভালদৰে নুশুনিলোঁ। তেওঁলোকে হেৰি কৰি আছে, কোৰাছ গাই আছে। মানে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, কোনোবাই নাচিছে, কোনোবাই গাইছে। তাৰপৰা এইফালে বেটীৰ লগৰ ছোৱালী হয় দেই, এজনী ধুনীয়াকৈ নাচিছে তাইও। এয়া আমাৰ বেটীৰ লগৰ ছোৱালী মানে যোনজনী প্ৰায় একেলগে থাকে, মেঘৰঞ্জনী আৰু আমাৰ বেটীৰ নাচকেইটা অলপমান মই দি দিলোঁ, মানে ভিডিঅ' স্মৃতি হিচাপে থাকি যাওক বুলি। আৰু এয়া দেখিছেনে, ছাত্ৰ ছাত্ৰীসকলে তৈয়াৰ কৰি দিছে দেই, সকলোৱে মানে ফটো মাৰিবলৈ সুবিধা হোৱাকৈ এয়া সৰস্বতী পূজা উপলক্ষে। আৰু আমি এনেদৰে তাত আমি থাকোঁতে বাৰু খিচিৰি বনাইছিলে, সকলোৰে কাৰণে প্ৰসাদ দিছিলোঁ, তেওঁলোকে মানে খাইছেগৈ। আমাৰ বেটীহঁতে নাখাওঁ বুলি কোৱাৰ কাৰণে এয়া আমি ওলাই গুচি আহিলোঁ। আৰু ওলাই গুচি আহিলোঁ মানে এইফালে নয়নমণিহঁতৰ ঘৰতে এপাক সোমাওঁগৈ বুলি আহিলোঁ, কাষতে যিহেতু সিহঁতৰ ঘৰ। আৰু তাতে সোমাই মেলি আৰু ইফালে চুনু স্কুলৰ পৰা লৈ আহিবলৈ হ'লগৈ। আৰু নয়নমণিহঁতৰ ঘৰত বিশেষকৈ ভিডিঅ' কৰা নহ'ল দেই, যিহেতু মই নতুন ভিডিঅ' ব্লগাৰ হয় আৰু য'তে ত'তে কেমেৰা উলিয়াবলৈ অকণমান লাজো লাগে। আৰু চাওঁচোন পিছলৈ কি হয়, A to Z দেখাবলৈ চেষ্টা কৰিম। আৰু যিহেতু ছাবস্ক্ৰাইবাৰো কমি আছে, মানুহৰ আগত লাজো লাগে, আৰু পিছলৈ চাওঁচোন। তাকে আজিলৈ আৰু এনেদৰে দিনটো পাৰ কৰিলোঁ। আৰু বিশেষ আজি সৰস্বতী পূজা বুলি আজি এই স্মৃতিটো ধৰি ৰাখোঁ বুলি ভাবিলোঁ। আপোনালোকে এতিয়ালৈকে চাই কেনেকুৱা পালে, ভাল পালে কমেণ্ট এটা দিবচোন দেই। আজিলৈ আহোঁ, বাই বাই।